নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ প্ৰথমবাৰলৈ পৰাজয় স্বীকাৰ কৰিছে অসমত ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিৰ তৰফৰ পৰা আজিৰ দিনটোত পৰাজয় স্বীকাৰ কৰা হৈছে কোনটো সমষ্টিত বিজেপি হাৰিব ৰাজহুৱাকৈ কৈছে বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে কোন মন্ত্ৰীয়ে বিজেপি হাৰিব বুলি কৈছে কোনটো সমষ্টিত বিজেপিৰ পৰাজয় হ'ব বুলি কৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ ভোট গ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ কৰিছে বিজেপিয়ে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই বুলি অকপট স্বীকাৰোক্তি বিজেপিৰ ধুবুৰীত আমি হাৰিম বুলি ঘোষণা কৰিছে ৰাজহুৱাকৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য পৰৱৰ্তী পৰ্যায়ত শুনাম খোলাখুলিকৈ কৈছো ধুবুৰীত আমি হাৰিম এই মন্তব্য বিজেপিৰ মন্ত্ৰী ৰঞ্জিত দাসৰ ধুবুৰীত এইবাৰ পূৰ্বতকৈ বেছি পাম যদিও আমি হাৰিম 3 লাখ ভোটৰ ব্যৱধানত বৰপেটাত আমি জিকিম এই মন্তব্য ৰঞ্জিত দাসৰ ৰাজহুৱাভাৱে আজি বিজেপি হাৰিম বুলি কৈছে ধুবুৰীত গুৱাহাটীত 4 লাখ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ'ব এই মন্তব্য কৰিছে কিন্তু তেওঁ সমান্তৰালভাৱে কোকৰাঝাৰত 2,50,000 ভোটত জয়ী হ'ব বিজেপি আৰু পত্নী কন্যাৰ সৈতে ভোট দিবলৈ আহি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আমি পুনৰবাৰ জনাইছো নাবিক পলিটিকেল আপডেট ভোট গ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিৰ মন্ত্ৰীয়ে হাৰিম বুলি অকপট স্বীকাৰোক্তি বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই বুলি কৈছে অকপট স্বীকাৰোক্তি কৰিছে সংবাদ মাধ্যমৰ আগত কোন প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ মন্তব্য কৰিছে ৰঞ্জিত দাসে ধুবুৰীত আমি হাৰিম বুলি ঘোষণা কৰিছে ৰঞ্জিত কুমাৰ দাসে বিজেপিৰ মন্ত্ৰী কেবিনেট পৰ্যায়ৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে খোলাখুলিকৈ কৈছো ধুবুৰীত আমি হাৰিম ৰঞ্জিত দাসৰ মন্তব্য আছে আমি মন্তব্য পুনে পুনে শুনাম কি কৈছিল মন্ত্ৰীগৰাকীয়ে মানে ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথাটো কিন্তু বহুত বাঢ়িব ধুবুৰীটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বুজিছে মানে ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথাটো কিন্তু বহুত বাঢ়িব ধুবুৰীটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বুজিছে কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত 2 লাখ পৰিব মানে ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথাটো কিন্তু বহুত বাঢ়িব ধুবুৰীটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বুজিছে মানে ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথাটো কিন্তু বহুত বাঢ়িব ধুবুৰীটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বুজিছে কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত 2 লাখ পৰিব মানে ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথাটো কিন্তু বহুত বাঢ়িব ধুবুৰীটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বুজিছে মানে ধুবুৰীটো হাৰিম আছিল মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য ৰঞ্জিত দাসে পোনপটীয়াভাৱে কৈছে আমি হাৰিম ধুবুৰীত তেওঁ সমান্তৰালভাৱে কৈছে খোলাখুলিকৈ কৈছো বিজেপিৰ ধুবুৰীত জিকাৰ চান্স নাই ধুবুৰীত এইবাৰ পূৰ্বতকৈ কিন্তু ভোট বেছি হৈছে যদিও আমি হাৰিম 3 লাখ ভোটৰ ব্যৱধানত বৰপেটাত জিকিম তেওঁ লগতে সমান্তৰালভাৱে এয়াও মন্তব্য কৰিছে তেওঁ লগতে কৈছে খোলাখুলিকৈ কৈছো বিজেপি হাৰিব ধুবুৰীত কোকৰাঝাৰত 2,50,000 ভোটত জয়ী হ'ব বিজেপি পত্নী কন্যাৰ সৈতে ভোট দিবলৈ আহি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য ভোট গ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ কৰিছে যেন বিজেপিয়ে পুনৰবাৰ ফুল প্লেটত লৈছো কি মন্তব্য কৰিছিল ৰঞ্জিত দাসে ভোট গ্ৰহণৰ দিনাই এটা ডাঙৰ খবৰ ভোট গ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ কৰিছে অসমত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই বুলি কৈছে বিজেপি জিকাৰ সম্ভাৱনা নাই বুলি অকপট স্বীকাৰোক্তি কৰিছে ধুবুৰীত আমি হাৰিম বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত আজি খোলাখুলিকৈ কৈছো ধুবুৰীত আমি হাৰিম সমান্তৰালভাৱে ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে ধুবুৰীত এইবাৰ পূৰ্বতকৈ বেছি ভোট পাম কিন্তু আমি হাৰিম 3 লাখ ভোটৰ ব্যৱধানত বৰপেটাত কিন্তু আমি জিকিম লগতে তেওঁ এয়াও মন্তব্য কৰিছে বৰপেটাত জিকিব বুলিও কৈছে
গুৱাহাটীত 4 লাখ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ'ব ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য কোকৰাঝাৰত 2,50,000 ভোটত জয়ী হ'ব বিজেপি পত্নী কন্যাৰ সৈতে ভোট দিবলৈ আহি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য এয়া ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য কৰিছিল পুনৰবাৰ শুনাইছো ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব ধুবুৰীটো আমি জিকাৰ কোনো সম্ভাৱনা নাই ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব ধুবুৰীটো আমি জিকাৰ কোনো সম্ভাৱনা নাই কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব ধুবুৰীত